গম পাইছোঁ নহয়। কৃষ্ণ ডাঙৰ ডাঙৰ সম্প্ৰচাৰণত দেখিবলৈ শুনিবলৈ নোপোৱা কিছু আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এই যে পুণ্যতীৰ্থ ভাৰতবৰ্ষৰ পুণ্যভূমি পশ্চিম যোৰহাট মহবন্ধাৰ সমীপত থকা এৰালতলী পথাৰ, এই ক্ষুদ্ৰতম সমন্বয় ক্ষেত্ৰত লক্ষ লক্ষ ভক্তৰ পদধূলিৰে এই স্থানক বৈকুণ্ঠলৈ পৰিণত কৰিলে। ইয়ালৈ নানা ধৰণৰ লোকৰ আগমন ঘটিল, যেনে পাপী, ৰোগী, দম্ভ, অহংকাৰী, চোৰ, চাণ্ডাল আদি। গুৰুজনাৰ কৃপাত তেখেতসকলৰ পদধূলিও এই স্থানত পৰিল। তেৰাৰ কৃপা দৃষ্টি নহ'লে একোৱেই সম্ভৱ নহয়। গতিকে ইয়াৰে কিছুমান ভিডিঅ' আমি সংৰক্ষণ কৰি ৰাখিলোঁ আপোনালোকৰ বাবে। চাই যাব। এনেহেন জনসমুদ্ৰৰ মাজত হয়তো এইখিনি আপোনালোকৰ চকুৰ আঁতৰত থাকিল। ইয়াত আপোনালোকে চাবলৈ পাব এজন বাপে কেনেধৰণে বিশেষভাৱে সেৱা আগবঢ়াই গৈছিল। চাই কমেণ্ট কৰি ক'বচোন, বাপজনাৰ সেৱাভাগীক সকলো সেৱাতকৈ শ্ৰেষ্ঠ বুলিব পাৰিনে? লগতে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি যাবচোন, যাতে এই বাপজনাৰ সেৱাৰ প্ৰক্ৰিয়া সমাজত বিয়পি পৰে। বাপজনাৰ সেৱাভাগক দেখক জগতে, বুজক সমাজে যে সেৱাৰ কোনো ভাগ নাই, সেৱাৰ কোনো সময় নাই, সেৱাৰ কোনো স্থান নাই। বিভিন্ন ধৰণে যিকোনো সময়ত নিৰ্দিষ্ট স্থানতেই সেৱা আগবঢ়াব পাৰি। যি সময়ত চতুৰ্দিশে জনসমুদ্ৰৰ সোঁত বৈছে, এই সময়ত আপোনালোকক লৈ যাওঁ এটা দিশলৈ, যিটো দিশত ভিৰ নাই। চাওকচোন, আপোনালোকৰ পৰিচিত এই বজাৰখন, নিশ্চয় বুজি পাইছে এইখন কিহৰ বজাৰ। এই বজাৰখনত বুজি পোৱা ভাষাত ক'বলৈ গ'লে ভিৰ নাই। এই বজাৰখনত কিয় ভিৰ নাই, ইয়াৰ কাৰণ কোন? এইখন বিকশিত ভাৰতত আজিও অধ্যয়নৰ প্ৰতি ইমান এলাগী কিয়? ইয়াৰ কাৰণ কি? এই দিশত ভিৰ নাই, কিন্তু আন দিশলৈ চাবলৈ গ'লে জনসমুদ্ৰৰ সোঁত বৈছে। আন দিশত জনসমুদ্ৰৰ সোঁত, এই দিশত কিন্তু একেবাৰে জনশূন্য বুলিলেও ভুল নহয়। চাওকচোন, আন দিশলৈ আমি লক্ষ্য কৰোঁ, জনসমুদ্ৰ নহয়। ইয়াৰ কাৰণ কোন? আপুনি মই নহয়নে? লৈ যাব 30টা পিং 10 টকা। আজি নল'লে ল'বা কালি, কপালত হাত দি পাৰিবা গালি। নকৰিবা হেলা, গুচি যাব বেলা। পিন নলয় ঘৰত গেলে ঘৰত দিব ঠেলা। মাল মালিয়া, দাম চালিয়া, মাই নেম ইজ কালিয়া। মাত্ৰ 30টা পিন পাই আছে 10 টকা। আজি নল'লে ল'বা কালি, কপালত হাত দি পাৰিবা গালি। লাহৰি মাল পাহৰি নাযাব, আহিলে পাই যাব, নহ'লে পস্তাই যাব। আহক লৈ যাব 30টা পিন লৈ যাব 10 টকা। আজি আছো কাইলৈ নাই, পিছত কবা পোৱা নাই। এইখন পিন ঘৰত ৰাখি দিব, কেতিয়াবা কামত আহি যাব। মাত্ৰ 10 টকাত পাই আছে 30টা পিন। নকৰিবা হেলা, গুচি যাব বেলা। পিন নলয় ঘৰত গেলে ঘৰত দিব ঠেলা। আজি আছো কাইলৈ নাই, পিছত কবা পোৱাই নাই। মাল মালিয়া, দাম চালিয়া, মাই নেম ইজ কালিয়া, মাৰি দিয়া তালিয়া। এয়া আমি আহি পাইছোঁ ৰন্ধনালয় আৰু ভোজনালয়ৰ সন্মুখত। আমি যে আপোনালোকক কৈ আহিছিলোঁ সেই বিশেষ বাপজনা, সেই বাপজনাই বিশেষভাৱে এই ঠাইডোখৰতে সেৱা আগবঢ়াই আছে।
লক্ষ্য কৰকচোন বাপজনালৈ কিভাৱে তেখেতে সেৱা আগবঢ়াইছে। বাপজনাৰ সেৱাভাগ সঁচাকেই বিশেষ সেৱা নহয়নে? এই বাপজনাৰ সেৱাভাগ লক্ষ্য কৰকচোন। কৃষ্ণ বাপ, কৃষ্ণ। কোন প্ৰাথমিকৰ আপুনি? আমি যোৰহাট জিলা অৰুণোদয় প্ৰাৰ্থী। অৰুণোদয় প্ৰাথমিক। কৃষ্ণ কৃষ্ণ, এই বাপজনালৈ লক্ষ্য কৰক। কৃষ্ণ বাপ, কৃষ্ণ। কোন প্ৰাথমিকৰ আপুনি? আমি যোৰহাট জিলা অৰুণোদয় প্ৰাৰ্থী। অৰুণোদয় প্ৰাথমিক। কৃষ্ণ। যিজনে এই যান্ত্ৰণাত ভুগিছে তেখেতেহে ইয়াৰ মূল্য বুজি পাব। চাওক কি ধৰণে তেখেতে সেৱা আগবঢ়াইছে আমালৈ। অনলাইন পেমেন্ট কৰিব পৰা নাই, সেইটো কাৰণে এতিয়া নিয়াটো অসুবিধা হৈ যাব। এতিয়া আমি অনলাইন পেমেন্ট কৰিব পৰা নাই, সেইটো কাৰণে এতিয়া নিয়াটো অসুবিধা হৈ যাব। কেছ পইচা আমাৰ শেষ হৈ গ'ল। কেছ পইচা এওঁলোকৰ শেষ হৈ গ'ল, কিন্তু আমি যিটো ৰেটত দিছো এইটো ৰেটত আপোনালোকৰ তাত পাবনে? নাই নাই, এটা নাপাওঁ, এইটো বহুত কমত দি আছে আপোনালোকে, বহুত কমত দি আছে আপোনালোকে। আপোনালোকৰ কোন জেগা? নলবাৰী হয়। নলবাৰী হয়। আমি যে প্ৰমাণটো হওক যে আমি সঁচাকে দোকান নাই কৰা, আমি সেৱা আগবঢ়াইছো। কৃষ্ণ, আপোনালোকক দেখুৱাইছো আমাৰ ওচৰত বাপসকল আহিছে। এই ঘৰ কোন জেগা? যোৰহাট ৰৰৈয়া জামুগুৰি। আপোনাৰ বাপ? মই একে যোৰহাটে। আমি স্থানীয়, আমি সকলো স্থানীয় নহয়নে? আপোনালোকে যে আমাৰ এই স্থলীলৈ আহিলে আপোনালোকে কেনে পাইছে বাৰু? আমি সেৱা আগবঢ়াইছো নে বেপাৰ কৰিছো? কি সেৱা আগবঢ়াইছে, আপোনালোকক ভাল লাগিলে। আপোনালোক যোৰহাটৰ, আমি যিটো ৰেটত এই বস্তুখিনি আপোনালোকক দেখুৱাইছো এইখিনি এইটো ৰেটত আপোনালোকে আমাৰ যোৰহাট টাউনত পাবনে? যোৰহাট টাউনত ক'তো নাপায় আপোনালোক। তাৰমানে আমি হ'লেও নাপাওঁ যোৰহাট টাউনত। আপুনি যিটো ৰেটত আপুনি তাৰমানে বস্তুটো আগবঢ়াইছে এইটো ৰেটত তাৰমানে আপুনি টাউনত আপুনি নাপায়। কৃষ্ণ, ভাল লাগিছে অকণমান? জয় জয় নারায়ণ পুরব্রহ্ম সনাতন পুরব্রহ্ম সনাতন তুমি প্রভু জগত কৃষ্ণ সীমান্ত শংকৰ হৰি ভকতৰ জনা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দৈৱ কি নন্দন কৰি মনৰ কাম ভকতৰ সংসদায় নুগুচক মুখে তোৱা গুণ নাম হৰি মুখে মই ভকত হম, কৃষ্ণ ভাগৱতৰ শপত মই ভকত হমেই হম, সঁচাকৈ ভকত হমেই হম। ধুতি এখন কিনি লম, পঞ্জাবী চিলাই লম, ডিঙিতি গামোচা গাত চেলেং মেঢ়াই লম, সঁচাকৈ ভকত হমেই হম হম হম।